শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। ভাগৱত নদী এই প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থ জাৰ হৈও হৃদয় নাভিদেশে পঞ্চম স্থে খস্থল সপ্তমে অষ্টমে কৰ কমলা যুগল এই কণ্ঠ দেখে নৱমদ সমেজা ৰতুণ্ড একাদশে নলাতনা দশে ভয় লামুনা হেন ভাগৱতৰ ৰতিম নোহৰ তমাল সদৃশ বৰ্ণ চামক লেৱৰ হৰিৰাম। ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ জন্ম কথা। হে বদতি সনক সুত কহিও সাম্প্ৰত পৰীক্ষিত নিপতিৰ জন্ম কৰ্ম যত কিমতে মিলিলে তান মৰণ বিঘা মৰি কোন গতি পাইলা কহি সাক্ষাৎ ই গৰ্ভত দিলন্ত দেখা যাক দামোদৰ কোন মহন্ত আছে তান্তপৰ এই যাক মহাজ্ঞান দান দিলায়া শিশুকে কৈও আন কথা শুনো পৰম উৎসুকে
হে নিগদতে সুত শুনা শৌনক উত্তৰ দেখিলা কৃষ্ণক শিশু গৰ্ভৰ ভিতৰ এই ভৈলয়ন্ত্ৰৰ ধ্যান ৰূপ কৰিয়া প্ৰকাশ এই ভৈলা গৰ্ভ আশী পাছে পূৰ্ণ দশমা এই অনন্তৰে আশী শুভ মংগল মেলা পাণ্ডৱৰ বংশধৰ পুত্ৰ ভৈলজাত এই দেখি যুধিষ্ঠিৰ নৃপ পৰম হৰিষে জাত কৰ্ম কৰিলা হৰ উপদেশে ভাগৱত শাস্ত্ৰত এটা বৰ গুৰুত্বপূৰ্ণ তত্ত্ব দিশ দেখুওৱা হৈছে আমি কেৱল ভগৱানকে ঈশ্বৰ জ্ঞান কৰোঁ আমি ভগৱানৰ কথাহে জানিব বিচাৰোঁ ভগৱানৰ কথা জানিলেহে আমাৰ ভক্তি হ'ব এইটো আমাৰ এটা পূৰ্ণ বিশ্বাস কিন্তু ভাগৱত শাস্ত্ৰই আমাক কৰি দেখুৱাইছে যে ভগৱানৰ কথা জনাৰ আগতে ভগৱানৰ ভকত বৈষ্ণৱৰ কথা জানিব লাগিব যদি ভগৱানৰ ভকত বৈষ্ণৱৰ কথা নেজানে তেতিয়াহ'লে ভগৱানৰ কথা জানিব নোৱাৰিব নৈমিষ ক্ষেত্ৰত সত্যপাতি 28 সহস্ৰ ঋষিয়ে যেতিয়া অকুলীন সূতক গুৰু মানি সূতৰ মুখপদ্মে যেতিয়া ভাগৱত কথা তেওঁলোকে শুনিব বিচাৰিলে তেতিয়া সূতক শৌনক ঋষিয়ে কৈছে যে পৰীক্ষিত নিপতিৰ কৃপাৰ বাবেহে আমি আজি ভাগৱত শুনিবলৈ পাইছোঁ যদি পৰীক্ষিত নিপতিক যদি সুখদেৱ ভগৱানে ভাগৱত নকলেহেঁতেন তেতিয়াহ'লে আমাৰ গুৰু উগ্ৰসেৱা সুতেও শুনিবলৈ নাপালেহেঁতেন আৰু তেতিয়া আমাৰ শ্ৰৱণ কৰাৰ যিটো আনন্দ বা ভাগ এই আনন্দৰ ভাগ আমি লাভ কৰিব নোৱাৰিলোহেঁতেন ভাগৱতৰ দৰে ইমান মংগলময় বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ পৰীক্ষিত নৃপতিয়ে যে শুনিবলৈ পালে গতিকে এই পৰীক্ষিত নৃপতিৰ জন্ম বিষয়ক আমি কথাখিনিও হে গুৰু সুত আমি আপোনাৰ পৰা জানিব বিচাৰোঁ গতিকে ভগৱান কৃষ্ণৰ জন্ম কৰ্ম লীলা আৰু তেওঁৰ তত্ত্বমৰ্ম অৰ্থই হ'ল ভাগৱত ভগৱান কৃষ্ণৰ জন্মটো কিন্তু ভাগৱতৰ 10ম স্কন্ধতে দিছেগৈ পৰীক্ষিতৰ জন্ম কথাখিনি ক'ত দিছে 1ম স্কন্ধতে দিছে গতিকে আমি প্ৰথমতে ভকত বৈষ্ণৱৰ কথা আমি জানিবলৈ বুজিবলৈ যত্ন কৰিব লাগিব সেইটো কাৰণে ভাগৱতৰ 1ম স্কন্ধত মুখ্য লাভ হৈছে মুখ্য সাধন হৈছে কাৰ মুখ্য সাধন হৈছে পৰম বৈষ্ণৱ পিতামহ ভীষ্মৰ মুখ্যন ভাগৱতৰ 1ম স্কন্ধত হৈছে হয়নে এজন বৈষ্ণৱৰ মুখ্য লাভ হৈছে আৰু অন্যজন বৈষ্ণৱ পৰীক্ষিতে কলিক নিগ্ৰহ কৰিব পৰীক্ষিত নামটোনো কেনেকৈ ৰখা হ'ল তাৰনো অৰ্থ কি সেই কথাখিনি আমাক ভাগৱতৰ 1ম স্কন্ধতে আমাক এতিয়া জানিবলৈ দিব যে গৰ্ভতে দামোদৰে যিজনক দেখা দিলে তেনে মহন্ত আৰু কোন আছে এই জগতত শৌনক আদি ঋষিসকলে কৈছে যে ঋষিসকলৰ পৰা গম পালে যে পৰীক্ষিতে গৰ্ভত থাকোঁতেই ভগৱান কৃষ্ণক সাক্ষাৎ কৰিলে নিগদতে সুত শুনা শৌনক উত্তৰ দেখিলা কৃষ্ণক শিশু গৰ্ভৰ ভিতৰত
যে ভগৱান কৃষ্ণক এই শিশুটিয়ে গৰ্ভত থাকোঁতেই দেখা পালে জন্মৰ আগতে অনন্তৰে আশী শুভ মংগল বেলাত পাণ্ডৱৰ বংশধৰ পুত্ৰ ভূঞা যায় গোটেই সমস্ত পাণ্ডৱসকলৰ আনন্দৰ বন্যা বুৱাই পাণ্ডৱৰ নাতি পৰীক্ষিত 10 মাহ 10 দিনৰ অন্তত জন্ম হ'ল আৰু তাকে দেখি যুধিষ্ঠিৰৰ নিপ পৰম হৰিষে ধৰ্মৰাজ যুধিষ্ঠিৰে নাতি পালত পৰম আনন্দেৰে ব্যাসদেৱৰ উপদেশত ব্যাসদেৱৰ কিয় উপদেশ লৈছে ব্যাসদেৱ হ'ল কৌৰৱ পাণ্ডৱৰ কুলগুৰু টিকালজ্ঞ ঋষি বেদব্যাস তেওঁলোকৰ কুলগুৰু সেইটো কাৰণে কুলগুৰু উপদেশ মানি এই পৰীক্ষিতৰ এতিয়া নামকৰণ বা জাতৰ কৰ্ম এতিয়া হেৰিয়ে ধৰ্মৰাজ যুধিষ্ঠিৰে কৰিবলৈ লৈছে এ সুবৰ্ণ বসন ধেনু অনেক ঘোটক লক্ষ লক্ষ দিলা দান বিশিষ্ট বিপ্ৰক এ তুষ্ট হৈয়া ঋষি গণ গণিকৰ স্থিৰ এ বুলন্ত শিশুৰ কথা শুনা যুধিষ্ঠিৰ সেই সময়ত ব্ৰহ্মময় বামনক গো সম্পদ দান দিছিলে সুবৰ্ণ অৰ্থাৎ সাত্বিক বস্তু দিয়ে সুবৰ্ণ মানে অকল কোনেই নহয় সাত্বিক বস্তুবিলাকক দ্ৰব্যবিলাকক তেওঁলোকক দান কৰা হৈছিল বিশিষ্ট বিপ্ৰ শব্দটো এইটো কাৰণে প্ৰয়োগ কৰিছে যিসকল আচলতে নামধাৰী বিপ্ৰ নহয় যিসকলৰ বিপ্ৰৰ গুণবিলাক আছিলে সেইটো কাৰণে বিশিষ্ট বিপ্ৰ বুলি কৈছে হয়নে বাৰু আৰু কি বুলি কৈছে তুষ্ট হোৱা ঋষিগণক গণি কৰি স্থিৰ ঋষিসকলে ধৰ্মৰাজ যুধিষ্ঠিৰৰ পৰা ঈশ্বৰ তুল্য মান্যতা পালে ধৰ্মৰাজ এনেই নাম ধৰ্মৰাজ নহয় ধৰ্মৰাজৰ বিচাৰটো ধৰ্মস্থিত ঋষিসকলক ব্ৰাহ্মণসকলক বিশিষ্ট বিপ্ৰসকলক নিমন্ত্ৰণ কৰি আনি ধৰ্মৰাজে তেওঁলোকৰ চৰণ ধুৱাই তেওঁলোকক তুতি নতি কৰি ভক্তিভাৱে তেওঁলোকক আসনত বহুৱাই হয়নে তেওঁলোকক সাত্বিক তেওঁ ভঁৰালৰ যি সুবৰ্ণ আদি গো মানে আচলতে গাই নহয় ঘোটক মানে ঘোঁৰা নহয় প্ৰতীক অৰ্থ গো মানে কি গো মানে বেদ বেদ মানে কি বেদ মানে উপনিষদ উপনিষদ মানে কি উপনিষদ মানে ঈশ্বৰৰ তত্ত্ব ঈশ্বৰৰ তত্ত্ব কেনেকৈ দান কৰিছিলে যে মোৰ কাৰণে আজি তোমালোকেই ভগৱান তোমালোক স্বৰূপ বিপ্ৰ সদৃশ ভকত বৈষ্ণৱী মোৰ কাৰণে আজি ঈশ্বৰ যে ঈশ্বৰক মই আজি কি দি সন্তুষ্ট কৰিম হয়নে বাৰু গতিকে মোৰ যিমানখিনি ভক্তি ভাৱ আছে শ্ৰদ্ধা আছে গোটেইখিনি মই তোমালোককে অৰ্পণ কৰিছোঁ এইটো হ'ল গো দান চাৰ ঘোটক দান মানে কি ঘোঁৰা দান হয়নে বাৰু ঘোটক অৰ্থ নহয় আচলতে আমাৰ ইন্দ্ৰিয়বিলাক বাহ্যিকমুখী ইন্দ্ৰিয়বিলাক লোভ লালসা কামনা বাসনা এইবিলাকৰ ফালে ধাৱমান ব্ৰাহ্মণৰ বা বিপ্ৰৰ চৰণ ধুৱালে বিপ্ৰক ঈশ্বৰ জ্ঞান কৰি তেওঁলোকৰ আশীৰ্বাদ ল'লে আমাৰ ইন্দ্ৰিয়বিলাক সংযম হয় সেইটোক ঘোটক দান বুলি কোৱা হৈছে ইন্দ্ৰিয়বিলাকক সংযম কৰি নিজৰ বশ কৰি ল'ব পৰা গুণটো যে বিপ্ৰক্ৰা দানৰ তত্ত্বটোৱে ভাগৱত শাস্ত্ৰত এটা প্ৰতীক ৰূপ পাইছে এইটো কাৰণে মূল তত্ত্বটো আমাক এইটোকে জনাইছে যে ধৰ্মৰাজ যুধিষ্ঠিৰে ভকত বৈষ্ণৱ ব্ৰাহ্মণকেই ঈশ্বৰ জ্ঞান কৰিহে পৰীক্ষিতৰ নামকৰণ কৰিব বিচাৰিছে এইটো ঈশ্বৰ জ্ঞান সেইটো আমাক ভাগৱত শাস্ত্ৰই দেখুৱাইছে সেইটো আমি তাৰ পৰাই লৈছোঁ সেই কথাখিনি যে আমাৰ অন্তৰখন পবিত্ৰ হওক আমি ভগৱন্তৰ স্পৰ্শ পাইছোঁ সেইটোৱে আচলতে মোৰ কথাটো হে যিহেতু ৰাখিলা শিশু গৰ্ভতে সাক্ষাৎ এতেকে ইহান নাম হৈবে বিষ্ণুৰাত কৃষ্ণৰ চৰণে হৈব একান্ত ভকত নকৰিবা ৰাজা কিছু সংশয় মনত
বিপ্ৰসকল অন্তৰ্যামী গুণৰ গৰাকী হৈছিলে পৰীক্ষিতে যে গৰ্ভতে মৃত হৈছিলে অশ্বস্থমাৰ ব্ৰহ্মাস্ত্ৰৰ দ্বাৰা জড়পাই হৈ গৈছিলে ভগৱান কৃষ্ণই অমৃত দৃষ্টিৰে এই ব্ৰহ্মাস্ত্ৰক তেওঁ নিজৰ শক্তিত নিষ্ক্ৰিয় কৰি পৰীক্ষিতক তেওঁ অমৃত দৃষ্টিৰে চাই আকৌ পুনৰ নতুন জীৱন দান দিছিলে কিয়নো পৰীক্ষিতক সেইটো কাৰণে জীয়াবই লাগিব মানে তেওঁক আকৌ চৈতন্য কৰিবই লাগিব ব্ৰহ্মাস্ত্ৰয়ো আচলতে জীৱক বধ কৰিব নোৱাৰে যদিহে ভগৱান কৃষ্ণৰ কৃপা থাকে এটাতকৈ ডাঙৰ অস্ত্ৰটো হ'ল ব্ৰহ্মাস্ত্ৰ নহয় বাৰু এতিয়া আমাক এই সুদৃঢ় বিশ্বাসটো ভাগৱতে ল'বলৈ কৈছে যিটো বিশ্বাস পৰীক্ষিতৰ কাৰণে সত্য সেইটো আমাৰ কাৰণেও সত্য হ'ব নহয় বাৰু আমি সুদৃঢ় বিশ্বাসেৰে ভগৱান কৃষ্ণৰ চৰণত এনেদৰে আশ্ৰয় ল'ব লাগিব যে হে প্ৰভু যিমান ডাঙৰ বিপদ আহক তুমিতো বিপদ বাৰ হয়নে মোৰ যিমান দুখ নাহক তুমিতো পতিত পাৱন হয়নে ৰাখিলে ওলাই যায় নোলায় তেওঁ ভগৱানৰ এই তত্ত্বৰূপটোৰ কথা আমাক ভাগৱত শাস্ত্ৰই দিছে আৰু ঋষিসকলৰ মনৰ সংশয় দূৰ কৰাব বিচাৰিছে শাস্ত্ৰভাগে কি বুলি যে এজন বৈষ্ণৱক ভগৱান বিষ্ণুৱে কিমান কৃপা কৰে সেইটো তোমালোকে এবাৰ প্ৰত্যক্ষ কৰা কেনেকৈ প্ৰত্যক্ষ কৰা অশ্বস্থমাৰ ব্ৰহ্মাস্ত্ৰৰ দ্বাৰা পহিত হৈ মাতৃৰ গৰ্ভত জড় হৈ যোৱা এই শিশুটিক ভগৱান কৃষ্ণই অমৃত দৃষ্টিৰে নতুন জীৱন দিয়াই নহয় সেই শিশুটিক গৰ্ভত থাকোঁতে ভগৱান কৃষ্ণই আংগুষ্ঠ প্ৰমাণ হৈ গৰ্ভত নিজে প্ৰৱেশ হৈ তুমি বিষ্ণুৰ অংশ জীৱ সেইটো কাৰণে নামটো কি ৰাখিলে বিষ্ণুৰাত মানে বিষ্ণুৰ অংশ গতিকে আমি প্ৰত্যেকেই ভগৱান বিষ্ণুৰ অংশ হয়নে নহয় আমি সকলো চবেই আমি ভগৱান বিষ্ণুৰে অংশ আছে গতিকে বিষ্ণুৰাত তত্ত্বটোহে আমাক জনাইছে যে পৰীক্ষিত যিদৰে ভগৱান বিষ্ণুৰে অংশ আমিও প্ৰত্যেকেই ভগৱান বিষ্ণুৰে অংশ পৰীক্ষিতৰ জীৱনত যিখিনি ঘটিছে সেইখিনি প্ৰত্যেকজনৰ জীৱনতে ঘটিব পাৰে হে ইখা কুনিপতি যেন পালিবে কপ্ৰজা দেৱ দ্বিজ পূজনে যে হন ৰাম ৰাজা হে হৈবে কশৰণ দাতা যেন উসীনৰ হে বাহিবে কজখ যেন ৰাজা ভৰতৰ ঋষিসকলে এওঁৰ নাম বিষ্ণুৰাত হ'ব বিষ্ণুৰাত হয় কেৱল সেয়াই তেওঁৰ সীমা নহয় যে হে ধৰ্মৰাজ যুধিষ্ঠিৰ এওঁ ভগৱান কৃষ্ণৰ একান্ত ভকত হ'ব ঋষিৰ বাণী কেতিয়াও বিফল নহয় আৰু কি বুলি কৈছে যে দেৱ মানে কোন দেৱ মানে ঈশ্বৰ কৃষ্ণ দেৱতা কোন ভগৱান কৃষ্ণৰ ভকতসকল দেৱতা সদৃশ হয়নে দ্বিজ বুলি কৈছে দ্বিজ মানে কি যাৰ দুবাৰ জন্ম দেৱ দ্বিজ মানে যাৰ দাজ মানে যাৰ দুবাৰ জন্ম এবাৰ আমাৰ কায়িকভাৱে জন্ম হৈছে আৰু আমাৰ ২ নম্বৰ জন্মটো কেনেকৈ হয় ঈশ্বৰ সংস্কাৰ ভক্তি সংস্কাৰ আমি যেতিয়া কাৰো বেয়া কৰিবলৈ বাদ দিম আনক হিংসা কৰিবলৈ বাদ দিম আমি যেতিয়া সমস্ত জীৱক আত্মদৃষ্টিৰ সৈতে ঈশ্বৰ জ্ঞান কৰিবলৈ অভ্যাস কৰিম আমি যেতিয়া শৰণ ভজনৰ তত্ত্বৰে নিজক যেতিয়া সংস্কাৰ কৰি ল'ম তেতিয়া এইটো কি হ'ব এইটো নতুন জীৱন শৰণ ভজনৰ আগতে যিটো জীৱন সেইটো চঞ্চল আছিলে সেইটো মানে বিশৃংখল আছিলে কিন্তু শৰণ ভজন আৰু ঈশ্বৰ সেৱাৰ উপাসনাৰ ভাগ পোৱাৰ পাছত ই দ্বিজ হ'ল নতুন জীৱন এটা পালে কি পালে ঈশ্বৰৰ পৰিচয় পালে ঈশ্বৰৰ ভক্তিৰ কাৰণে ভগৱানৰ চৰণ পালে এইটো কাৰণে কি বুলি কৈছে যে দেৱ দ্বিজ দেৱ হ'ল দৈৱকী নন্দন দ্বিজ হ'ল কোন এই দৈৱকী নন্দনৰ সেৱক ভকত কৃষ্ণ এইসকলৰ পূজনত তেওঁ কি হ'ব উসীনৰ হ'ব এনেকুৱা ধৰণৰ আৰু উদাৰ চিতীয়া ৰজা কোনো নহ'ব বাহিবেশ যশ যেন ৰাজা ভৰতৰ আৰু এই ধৰ্মৰাজ
তোমাৰ এই নাতিৰ যশ যিদৰে ভৰতৰ জ্যেষ্ঠত নয় ঋষভৰ জ্যেষ্ঠত নয় ভৰতৰ নামেৰে এই দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে তোমাৰ নাতি এই পৰীক্ষিতক গোটেই ভাৰতবৰ্ষই বা গোটেই জগতবাসী জানিব আৰু আজিতো পৰীক্ষিতক সকলোৱে জানে যি ভাগৱত শাস্ত্ৰ জানে কিন্তু পৰীক্ষিতক জানিছে হয়নে বাৰু ঋষিৰ বাক্যষাৰ সফল হৈছে দুই অৰ্জুনৰ তুল্য হয় ধনুৰ্ধৰ প্ৰতাপে আদিত্য যেন গম্ভীৰে সাগৰ যেন ব্ৰহ্মা সকল লোকত তুল্যমতী তেখনে পখন যেন হৈব পশুপতি ৰন্তি দেৱ সমান উদাৰ হৈবে মতি পৰম ধাৰ্মিক যেন নৃপতি যজাতি এতিয়া কাৰ তুলনাবিলাক দিছে অতি ধাৰ্মিষ্ঠ ৰজাবিলাকৰ কাৰ তুলনা দিছে ভগৱন্তৰ পৰম পবিত্ৰ ভকতৰ ৰন্তিদেৱৰ কথা কৈছে হয়নে ভগৱান কৃষ্ণৰ সখা হ'ল অৰ্জুনৰ আচল সফলতাটো কি অৰ্জুনৰ ধনুৰ্ষৰ অব্যৰ্থ তেওঁ পশুপতি শিৱকো কি কৰিছিলে যুদ্ধত অস্ত্ৰত পৰাজয় কৰি পাশুপাত লাভ কৰিছিলে যে ঋষি সমাজে কৈছে যে দুজন অৰ্জুনৰ সমানেও শক্তিশালী হ'ব এজনটো বাদেই দুজন অৰ্জুনৰ সমানেও শক্তিশালী হ'ব আৰু তাৰ প্ৰমাণটো আমি শক্তিটো কেৱল দেহৰ বুলি ভাবো সেইটো নহয় আসল শক্তিটো হ'ল আত্মাৰ অৰ্জুনে ভগৱান কৃষ্ণৰ কৃপাত গীতা পালে পৰীক্ষিতে কি পালে সমস্ত শাস্ত্ৰৰ সাৰতত্ব ভাগৱত পালে সেইফালৰ পৰা তেওঁ দুগুণ শক্তিশালী হ'ল যিটো বৈকুণ্ঠৰ কল্পতৰু হয়নে বাৰু পৰীক্ষিত নিপতিৰ বাহিৰে প্ৰথম কোনেও ভূমিভাগত পোৱা নাই সেইটো কাৰণে কি বুলি কৈছে যে পৰম ধাৰ্মিক ভাগৱতৰ নৱম স্কন্ধত আছে যজাতিৰ কথা গতিকে যজাতি নিপতিৰ দৰে তেওঁ অত্যন্ত ধাৰ্মিষ্ঠ হ'ব যেন বলি ৰাজায়েন্তে পৰম ধৈৰ্যত বলি কি এজন বৈষ্ণৱ তুলনাবিলাক বৈষ্ণৱৰ লগত দিছে দ্বিজৰ লগত দিছে মানে ভগৱন্তৰ একান্ত সেৱকৰ লগত দিছে কিয় দিছে যোগ্যজনৰ তুলনা যাৰ লগত হয় সেইটোৰ লগতে ভাগৱত শাস্ত্ৰই ভগৱান কৃষ্ণৰ ভক্তিৰ নিমিত্তে এই ভকত বৈষ্ণৱ সকলৰ যে আমাৰ স্মৰণ হ'ব লাগিব আওপকীয়াকৈ সেই কথাটো আমাক জনাইছে মানে ভকত বৈষ্ণৱৰ স্মৰণ নোহোৱাকে কেতিয়াও ভগৱান স্মৰণ নহয় সেইটো কাৰণে কি বুলি কৈছে যে ধৈৰ্যত এওঁ বলি ৰজাৰ নিচিনা হ'ব ধৈৰ্যত বলি কিয় বলি বা সকলো কাহিনী লোৱাৰ পাছতো বলিয়ে হাঁহিছিলে বিচলিত হোৱা নাছিল সেইটো কাৰণে ধৈৰ্যত বলি কি বলি বৈষ্ণৱৰ ধৈৰ্য ঈশ্বৰৰ আশীৰ্বাদ প্ৰহ্লাদৰ সদৃশে হৈব কৃষ্ণৰ ভকত প্ৰহ্লাদৰ দৰে এওঁ কৃষ্ণৰ ভকত হ'ব ধৈৰ্যত হ'ব বলিৰ দৰে আৰু ভক্তিত হ'ব কাৰ দৰে প্ৰহ্লাদৰ দৰে এতিয়া প্ৰহ্লাদো এজন বৈষ্ণৱ বলিও এজন বৈষ্ণৱ হন্তে কৰিবে তিনি যজ্ঞ অশ্বমেধ পাখণ্ড কদণ্ডী কবে কৰিবে নিষেধ এটা অশ্বমেধ মানে কি এটা অশ্ব মেলি দিয়া অশ্বটো যদি কোনোবাই তাক বান্ধি দিব পাৰে তেতিয়াহ'লে তাৰ ওচৰতে পৰাজয় হয় তাৰ পৰা অশ্ব যজ্ঞৰ ঘোঁৰা আগবাঢ়িব নোৱাৰিব গোটেই দেশ দেশান্তৰ 2 বছৰ দিন ঘূৰাৰ পাছত সেই যজ্ঞৰ ঘোঁৰাটোক কি কৰা হয় ব্ৰাহ্মণৰ বেদ মন্ত্ৰৰ যোগেদি যজ্ঞ সমাপ্ত কৰি পাছত সেই ঘোঁৰাটো বলি দিয়া হয় হয়নে জন্মজয় হেৰি কি কয় কি কৰিছিলে ঘোঁৰা মূৰটোৱে হাঁহি দিছিলে বলি দিয়াৰ পাছত তাৰমানে কি যজ্ঞৰ সময় আৰু নাই সেই হৈছিল যজ্ঞৰ যুগৰ অন্ত পৰিলে আৰু হয়নে বাৰু এটা তত্ত্ব অৰ্থত আমাক এইটো বুজাইছে যে অশ্বমেধ 3টা যজ্ঞ যে আমি কৰিব লাগে
বুজি পাইছেনে এই তিনিটা অশ্বমেধ যজ্ঞ পাখণ্ডক দণ্ডী হবে কৰিবে নিষেধ পাখণ্ড মানে যিসকলৰ প্ৰবৃত্তিটো ঈশ্বৰমুখী নহয় যিসকলৰ প্ৰবৃত্তিবিলাক আচলতে বাহ্যিকমুখী সেইসকলক পাখণ্ড বুলি কয় খণ্ড মানে হাড়গৰু পাশবিক শক্তিৰ অধীন হৈ যি শক্তিত বলিয়ান হয় সেইসকলক পাখণ্ড বুলি কোৱা হয় আচলতে সেইটো কাৰণে পাখণ্ড বৃত্তিটো কিয় আহে আমাৰ গুৰুজনাই সেইটো কাৰণে পাখণ্ড বৰ্ণন দিছে কীৰ্তন শাস্ত্ৰ ভাগত হয়নে বাৰু পাশবিক বৃত্তিবিলাক আমাৰ লগত আহিছে জীৱৰ লগত এইবিলাক আহি যায় সব আছে সেইটো কাৰণে এই তিনিটা অশ্বমেধ যজ্ঞ কৰাৰ কথা যে ক'লে আমাৰ লগত তিনিটা গুণ আছে তিনিটা গুণৰ তত্ত্বক আমি যেতিয়ালৈকে আমাৰ অধীন কৰিব নোৱাৰিম তেতিয়ালৈকে আমি ঘোঁৰাৰ দৰে ইন্দ্ৰিয়বিলাকক বাহিৰলৈ দৌৰাই ফুৰিম ঘোঁৰা কিহৰ প্ৰতীক ঘোঁৰা হ'ল শক্তিৰ প্ৰতীক সেইটো কাৰণে অশ্ব শক্তি বুলি কয় হৰ্চ পাৱাৰ বুলি কয় হয়নে আমাৰ আটাইতকৈ বেছি শক্তি আৰু বলৱান হ'ল আমাৰ ইন্দ্ৰিয়বিলাক আপুনি প্ৰথম বেয়া কাম এটা কৰাৰ আগত আপোনাৰ ইন্দ্ৰিয়বিলাকে সেইটো কৰিবৰ কাৰণে বহুত পৰিকল্পনা কৰিব লগা কোনো বেয়া কাম হঠাতে সংঘটিত নহয় হয়নে বাৰু এতিয়া এই তিনিটা অশ্বমেধ যজ্ঞ যে কৰাৰ কথা যে ঋষি সমাজে কৈছে এই তিনিটা অশ্বমেধ হ'ল আমাৰ দেহত থকা তিনিটা গুণ এটা হ'ল ৰজগুণ এটা হ'ল তমগুণ আৰু এটা হ'ল সাত্বিক গুণ এই তিনি গুণটো হ'ল তিনিটা অহংকাৰ এই তিনিটা অহংকাৰৰ পৰা আমি যেতিয়ালৈকে মুক্ত হ'ব নোৱাৰিম তেতিয়ালৈকে আমাৰ ইন্দ্ৰিয়বিলাক বাহ্যিকমুখী ইন্দ্ৰিয়বিলাক অত্যন্ত শক্তিশালী হৈ আমাক ভক্তিৰ পথৰ পৰা আঁতৰাই নিব এইটো কাৰণে ভাগৱত শাস্ত্ৰই কোনো যজ্ঞৰ কথা নকয় ভাগৱত শাস্ত্ৰই কৃষ্ণৰ উপাসনাৰ কথাহে কয় বৈকুণ্ঠৰ শাস্ত্ৰ এইটো কৃষ্ণৰ চৰিত্ৰ মানে বাৰু কিন্তু পৰীক্ষিতৰ জন্ম বিষয়ক তত্ত্বৰ লগত যে তিনিটা যজ্ঞৰ কথা কৈছে অশ্বমেধ যজ্ঞৰ কথা কৈছে অশ্ব হ'ল আমাৰ ইন্দ্ৰিয় বৃত্তি এই ইন্দ্ৰিয় বৃত্তিবিলাকক আমি বিনাশ কৰিবলৈ হ'লে আমাৰ শক্তি সামৰ্থ্য নাই এইবিলাকক অভিজ্ঞতা ঈশ্বৰ সেৱা আৰু গুৰুৰ কৃপা শাস্ত্ৰৰ নয় আৰু বিচাৰ এইবিলাকৰ দ্বাৰাহে বশ কৰিব পৰা যাব এইটো কাৰণে পাখণ্ডক দণ্ড দিবা পাখণ্ড মানে বাহিৰত থকা শত্ৰুবিলাকক আপুনি দণ্ড দিয়ে একো লাভ নাই আমাৰ ভিতৰত থকা পাশবিক বৃত্তিবিলাকক আমাৰ অধীন কৰিব পাৰিব লাগিব এইটোহে আচল দণ্ড সেইটো কাৰণে ৰজগুণত ভোগ বিলাস তমগুণত ক্ৰোধ আৰু অহংকাৰ সাত্বিক গুণত জ্ঞানৰ অহংকাৰ এই তিনি গুণময় বিকাৰ এই তিনি গুণময় বিকাৰ কেইটাক নিকাৰ কেইটাক আমি যদি সংস্কাৰ কৰি ল'ব পাৰোঁ এইটো কি বুলি কোৱা হৈছে তিনিটা অশ্বমেধ যজ্ঞৰ সমতুল্য বুলি কোৱা হৈছে সেইটো কাৰণে অন্তৰ্মুখী আমাৰ আত্মামুখী চিন্তন ভাৱনাবিলাকক ইমান গভীৰ কৰিব লাগিব যে বাহ্যিকমুখী ইন্দ্ৰিয় বাসনাবিলাকে যাতে আমাক তলাব নোৱাৰে ই সংস্কাৰৰ কথা আমাক কৈছে হে ৰাম একে ৰথে জম্বুদ্বীপ পাইবে মহাবলী এ ধৰ্ম পৃথিৱীৰ পদে নিগহিবে কলি এতিয়াই কৈ দিছে ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে পৃথিৱীত সেই ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে কলিৰ যদিও আগমন হ'ব কলিৰ অন্যায় অনীতি যদিও আহিব এই পৰীক্ষিত তোমাৰ নাতিয়ে ধৰ্মক ৰক্ষা কৰি কলিক নিগ্ৰহ কৰিব এটাই ঘোষণা কৰিছে হে ৰাম তক্ষকত হন্তে পাছে শুনি উমৰণ কৃষ্ণৰ চৰণে লৈ বে একান্তে শৰণ যিটো কথা পৰীক্ষিত শিশু হৈ মাতো ফুটা নাই সেই সময়তে ঋষিসকলে ঘোষণা কৰিছে হয়নে গোটেই তেওঁৰ জীৱন চক্ৰটো গাই দিছে কিয় তেওঁলোকে গাই দিব পাৰিছে তেওঁলোকৰ সাধনা এক ঈশ্বৰ কৃষ্ণ তেওঁলোক দ্বিজ শব্দৰ অৰ্থ মই কৈছোৱেই যে যি দুবাৰ জন্ম লোৱাৰ সমান পুণ্য ভাগ লৈছে সেইকাৰণে তেওঁলোকক ঈশ্বৰে কি দিছে ঈশ্বৰে অন্তৰ্যামী শক্তিটো সেই ভকতসকলকো দিছে
সেইটো কাৰণে তেওঁলোকে যিটো কৰিছে গোটেইখিনি ফলি আছে, প্ৰত্যক্ষ হৈছে। হে ৰাম সুকে আহি দিবন্ত হাংক মহাজ্ঞান, কৃষ্ণৰ অভয় পদ পাইবে তেজি প্ৰাণ। হিমতে ঋষি সবে কৰিয়া গণতি, ৰাজ পূজা পায় গৈ লয় আশ্ৰমক প্ৰতি। অনন্তৰে ভৈলা শিশু স্বভাৱে মহন্ত, গৰ্ভতে দেখিয়া যাক পৰীক্ষা কৰন্ত। এতেকে ভৈলন্ত তান পৰীক্ষিত নাম, শুক্ল পক্ষ চন্দ্ৰ যেন বাহে অনুক্ৰম। জীৱৰ পৰীক্ষা, জীৱৰ পৰীক্ষাটো কোনে লয়? জগতৰ হৰিয়ে। কেনেকে পৰীক্ষা ললে যে তুমি মোৰ অংশ জীৱ, তোমাৰ মৃত্যু আছে। এই মৃত্যু কিন্তু তোমাৰ জন্ম হোৱাৰ পাছত হোৱা নাই, ক'ত হৈছে? ব্ৰহ্মাস্ত্ৰৰ দ্বাৰা গৰ্ভত থাকোঁতে হৈ গ'ল। তুমি গৰ্ভতেই মৃত পাই হলা, আৰু মই কি? মই হলো তোমাৰ মালিক। কোন? মই বিষ্ণু। মই তোমাক পৰীক্ষা কৰি দেখুৱাই দিলো। কি পৰীক্ষা কৰি দেখুৱালো? যদি মোৰ অমৃত দৃষ্টি হয় তোমাক একো অনিষ্ট কৰিব নোৱাৰে। তোমাক মৃত পাই কৰিছিলে হয়, কিন্তু মই অমৃত দৃষ্টিয়ে তোমাক আকৌ নতুন জীৱন দি মই তোমাক চৈতন্য কৰিলো। গতিকে তুমি জীৱন পৰীক্ষাত কৃতকাৰ্য হৈ গৈছা। যদিও তুমি মৃত পাই হৈছিলা, তোমাক মই আকৌ মোৰ ঈশ্বৰ শক্তিৰে সৈতে মই তোমাক চৈতন্য কৰি তুলিলো। সেইটো কাৰণে ঋষি সমাজে কি বুলি ক'লে? যে জগতৰ হৰিয়ে গৰ্ভত থাকোঁতে এওঁ পৰীক্ষা ললে। সেইটো নামটো কি হ'ব? পৰীক্ষিত হ'ব। শিশু কাল হন্তে ভৈল ভকত কৃষ্ণৰ, প্ৰীতি বাঢ়ি যায় তান্তে সমস্তে লোকৰ। নিগণ্ডতে সুত শুনা কথা বিপৰীত, নিৰ্গহিলা যিমতে কলিক পৰীক্ষিত। প্ৰসংগটো আনিলেই কি বুলি লৈ আহিছে? সুতমুনিয়ে ঋষি সমাজক কৈছে, সৌনকাদি ঋষিসকলক কৈছে যে কিদৰে পৰীক্ষিতে কলিৰ নিচিনা এটা শক্তিমান কালক নিগ্ৰহ কৰিলে, হয়নে? প্ৰতিহত কৰিলে, তাৰ শক্তি সামৰ্থ্য নাইকিয়া কৰিলে। তোমালোকে এতিয়া সেই কথাখিনি শ্ৰৱণ কৰা। মৈত্ৰেয়ত হন্তে পাছে পায়া মহাজ্ঞান, আহিল বিদুৰ দুনাই পাণ্ডৱৰ থান। কিমান শাস্ত্ৰভাগ তাত্বিক আৰু কিমান এটা অমৃতময় সমন্বয়। এই ভাগৱত আৰম্ভ হৈছে সুতৰ মুখপদ্মে। সুত কি? সুত নিজে উকুলিন বুলি কৈছে। সুত কিয় উকুলিন? সুত ব্ৰাহ্মণ নহয়, হয়নে বাৰু? কিন্তু ভাগৱত শাস্ত্ৰই এটা ডাঙৰ আমাক নিশ্চয়তা দিব বিচাৰিছে। তুমি ক'ত জন্ম হৈছা, তুমি ক'ত আছা, এয়া তোমাৰ বিচাৰ আমাৰ কাৰণে নহয়, হয়নে? তুমি কি পথেৰে চলিছা, তুমি কি কৰ্ম কৰিছা, তোমাৰ আচৰণ কেনে, এইটোহে তোমাৰ পৰিচয়। সেইটো কাৰণে যদিও সুত উকুলিন, সহস্ৰ বছৰ যজ্ঞ কৰা ব্ৰাহ্মণ ঋষি সমাজে সুতক কি কৰিলে? গুৰুৰ আসনত বহোৱালে। অৰ্থাৎ যিজন সংস্কাৰী, যিজন শুদ্ধ, যিজন পবিত্ৰ, তেওঁ জন্মৰ ইতিবৃত্ত চাবৰ কোনো প্ৰয়োজন নাই, হয়নে? সেইজন কি? সেইজন ঈশ্বৰ সদৃশ। এতিয়া আমাৰ দৃষ্টিটো যাতে বাহ্যিকমুখী নহয়, এওঁ ৰজাৰ পুত্ৰ, এওঁ প্ৰজাৰ পুত্ৰ, এওঁ ব্ৰাহ্মণৰ পুত্ৰ, হয়নে? এই ভাৱবিলাক যাতে আমাৰ মনলৈ নাহে। যি ভাগৱত শাস্ত্ৰৰ কথা আমাক কৈ আমাৰ মনৰ সংশয় দূৰ কৰিছে, হয়নে? সেইজন সুখ সদৃশ।
সেইটো শুকে নিজৰ এখনত কাক বহুৱালে পুতক বহুৱাইছে উকুলিন্দনক বহুৱাইছে যে প্ৰত্যেকৰে এই বিচাৰটো আহি যাওক যে ভাগৱত শাস্ত্ৰৰ যদি আশ্ৰয় লৈছে ভগৱন্তৰ যদি চৰণ ভজিছে তেতিয়াহ'লে তেওঁ শুদ্ধ তেওঁ উপবিত্ৰ বুলি আৰু উকুলিন কৰি ৰাখিব নালাগে এতিয়া কোন আহিলে কথাষাৰ কৈছে যে মৈত্ৰেয়ৰ পৰা মহাজ্ঞান লাভ কৰি বিদুৰ আহিছে বিদুৰ কেতিয়া ওলাই গৈছিলে যেতিয়া যুধিষ্ঠিৰ ধৰ্ম কি যেতিয়া দুৰ্যোধন আৰু দুঃশাসনে কি তাৰমানে ইহঁতক নিৰ্বাসন দিবলৈ ক'লত যুধিষ্ঠিৰক বনবাস দি দিলে তেওঁ একাদশখন তীৰ্থ কৰিলে তীৰ্থ কৰাৰ অন্তত কাক লগ পালে বিদুৰক লগ পালে কি উদ্ধৱক লগ পালে উদ্ধৱক যেতিয়া লগ পালে উদ্ধৱক লগ পোৱাৰ লগে লগে বিদুৰে উদ্ধৱক সাবতি হুক হুকে কান্দিলে বোলে কিয় মই মৃতপ্ৰায় হৈ আছিলো মোক দুৰ্যোধন দুঃশাসনে নিৰ্বাসন দিলে সকলো কাহি ৰাখি দিলে মই এই পবিত্ৰ পুণ্যময় ধামবিলাকত ঈশ্বৰ কৃষ্ণৰ নাম জপ কৰি কৰি মই তীৰ্থ কৰি ফুৰিছোঁ কি পালেনো মই শান্তি পাম আনন্দ পাম মই উৱাদি নোপোৱা হৈছিলোঁ কিন্তু হে উদ্ধৱ তুমি কৃষ্ণৰ বান্ধৱ কৃষ্ণৰ বান্ধৱজনক লগ পোৱাটো কম ডাঙৰ সৌভাগ্যৰ কথা নহয় হয়নে বাৰু তেওঁ উদ্ধৱ মহন্তক যেতিয়া বিদুৰে পালে বিদুৰে উদ্ধৱ মহন্তক আলিংগন কৰি কৈছে যে মই যি গ'লো মই আৰু এটা মৃত পাই নহয় দুখ যান্তনাত গ'লে কিয় মই কৃষ্ণৰ বান্ধৱৰ সান্নিধ্য পালোঁ আমি ভগৱানৰ সান্নিধ্য পাম জানো শাস্ত্ৰভাগে সেইটোও দেখাইছে আমি ভগৱানৰ সান্নিধ্য প্ৰত্যক্ষভাৱে নাপাওঁ আমি ভাগৱতৰ সান্নিধ্যহে পাওঁ ভাগৱতৰ সান্নিধ্য পাবলৈ হ'লে আমাক ভকত বৈষ্ণৱ লাগিব ভকত বৈষ্ণৱৰ সান্নিধ্য নপালে আমি ঈশ্বৰৰ সান্নিধ্য কেতিয়াও পাব নোৱাৰোঁ এইটো কাৰণে মৈত্ৰেয় ঋষিৰ ওচৰলৈ পঠালে কোনে উদ্ধৱ মহন্তই কাক পঠালে বিদুৰক পঠালে যে তোমাৰ হৃদয়ৰ ভগৱান কৃষ্ণ গোসাঁই বৈকুণ্ঠ প্ৰেৰণ হৈছে তেওঁ মোক মহাভাগৱতৰ মহাধৰ্মৰ মহান জ্ঞান ২৭টা প্ৰশ্নৰ উত্তৰ দি মোৰ মনৰ সমস্ত সংশয় ছেদন কৰিলে কিন্তু হে মোৰ পৰম মিত্ৰ বিদুৰ এই মংগলময় ঈশ্বৰৰ মহাভাগৱত কথাৰ ভাগ তুমিও পাব লাগিব তেতিয়াহে তুমি জি উঠিবা এই যে উদ্ধৱক পাই যে জিলু জিলু বুলি কৈছিলে তুমি বাস্তৱ ক্ষেত্ৰত তেতিয়াহে তুমি জি উঠিবা গতিকে তোমাক মই এখন স্থানলৈ পঠাওঁ তুমি তালৈ যোৱা বোলে কলৈ যোৱা তুমি মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ যোৱা কি হৈছে বুলি কৈছে বোলে মৈত্ৰেয়ৰ হৃদয়ত ভাগৱত আছে মৈত্ৰেয়ৰ হৃদয়ত ভাগৱত আছে মৈত্ৰেয় ঋষিৰ মুখপদ্মে তুমি যেতিয়া ভাগৱত শুনিবা তুমি ভগৱান কৃষ্ণ যদিও বৈকুণ্ঠ প্ৰায়ণ হ'ল তুমি কৃষ্ণ প্ৰাপ্তিৰ যি পৰম আনন্দ এই আনন্দৰ তুমি ভাগ লাভ কৰিবা মৈত্ৰেয় ঋষিৰ মুখপদ্মে বিদুৰে ভাগৱত শ্ৰৱণ কৰি ভাগৱত শুনাৰ পাছত কি কৰিবলৈ আহিছে যিজন ধৃতৰাষ্ট্ৰই জীৱনত সদায় বিদুৰৰ কথা শুনিলেহে একো নেমানিলে সেইজন ধৃতৰাষ্ট্ৰক তেওঁ আকৌ মনত পেলালে যি গান্ধাৰীয়ে পুত্ৰকেইটাক ভাল কৰিব নোৱাৰিলে কিন্তু পুত্ৰকেইটা সদায় বাচি থাকক বুলি অজ্ঞান চকু খুলি জ্ঞান দৃষ্টি দি পেলাই অহংকাৰী দুৰ্যোধনকে তেওঁ অমৰ কৰিব বিচাৰিছিলে হয়নে সেইগৰাকী গান্ধাৰীয়েতো কৃষ্ণক চাবলৈ চকু নুখুলিলে হয়নে নহয় তে সেই ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক তেওঁ কি কৰিব অজ্ঞানৰ পৰা মুক্ত কৰিব এতিয়া ভাগৱত শাস্ত্ৰই আমাক দেখাইছে কি দেখাইছে আমি যদি ঈশ্বৰৰ জ্ঞান পাইছোঁ আমি যদি কিবা অকণমান ভকতিৰ সংস্কাৰ পাইছোঁ অজ্ঞানৰূপী ধৃতৰাষ্ট্ৰ গান্ধাৰীৰূপী মায়ামোহৰ বন্ধনত ঠাক খাই থকা এই জীৱবিলাকক আমি কি কৰিব লাগিব বন্ধনমুক্ত কৰি উলিয়াই নিব লাগিব সেইটো কাৰণে বিদুৰে আমাক কৰি দেখুৱাইছে কি কৰি দেখুৱাইছে যে এই জীৱবিলাক অজ্ঞান আৰু অন্ধকাৰত মায়ামোহৰ ভ্ৰান্তিত নিমজ্জিত হৈ সংসাৰৰ গাতত সোমাই বন্ধনত আছে এই জীৱক যদি উদ্ধাৰ কৰি দিয়া যায় তেতিয়াহে কৃষ্ণৰ সেৱা হ'ব তেওঁ ভাগৱত শুনি সেইটো সংস্কাৰ লৈছে এওঁলোকক মই ঈশ্বৰৰ সংস্কাৰটো দিব লাগিব এতিয়া সেইটো কাৰণে প্ৰথম স্কন্ধতে কোন আহিছে মহাভকত বিদুৰ এজন মহাভকত কোন মৈত্ৰেয় আৰু এজন মহাভকত কোন উদ্ধৱ
তেতা যুগৰ সেই তিনিজনী ভকত সেই দাপৰ যুগৰ এজন উদ্ধৱ এজন মৈত্ৰেয় এজন বিদুৰ মানে তিনিওজন ভকতৰ কথা প্ৰথম স্কন্ধতে স্মৰণ কিয় প্ৰথম স্কন্ধতে তিনিওজন ভকতৰ কথা স্মৰণ কৰি যে দশম স্কন্ধত ভগৱান কৃষ্ণৰ জন্ম কৰ্ম লীলা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব গতিকে প্ৰথম স্কন্ধত কাৰ কথা শ্ৰৱণ কৰিব লাগিব 12 জন বৈষ্ণৱ আৰু 6 জন ভকত এই কথা শ্ৰৱণ কৰি আমাৰ কায় বাক্য মন শুদ্ধ কৰি আমি কৃষ্ণ জন্মৰ আনন্দৰ ভাগ লবলৈ যাব লাগিব সেইটো কাৰণে প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ জন্ম ৰহস্য অত্যন্ত তাত্বিক আৰু আনন্দদায়ক হে ৰাম সবান্ধৱে নিপতি পূজিলাই অনুৰাগে লয়া ধৃতৰ ৰাষ্ট্ৰক পলাইলা নিশা ভাগে এ নপাই বৃদ্ধ পিতৃকনি প্ৰতিকান্দিলন্ত অনাৰদে কহিলা পাছে সকল বৃত্তান্ত হে আহিলা অৰ্জুন মহা দুখে মুখম্লান কহিলা কৃষ্ণ ৰসিত বৈকুণ্ঠ পয়াম তাত্বিক দৃশ্য আমি চাব লাগিব আৰম্ভ হল পৰীক্ষিতৰ জন্ম এজন বৈষ্ণৱৰ জন্ম কথাৰে এজন বৈষ্ণৱৰ নামকৰণৰ তত্ত্বৰে আৰু তাৰ পাছতে আৰম্ভ হৈছে কি বিদুৰে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক এই ৰাজভৱনৰ বন্ধনৰ পৰা উলিয়াই লৈ গল বানপন্থৰ মুক্ত ধামলৈ অৰ্থাৎ ভাগৱত শাস্ত্ৰই আমাক জ্ঞান ভক্তি আৰু বৈৰাগ্য এই বস্তু তিনিটাক আমাক সাধন কৰি দেখাইছে হয়নে যে জ্ঞান কি ঈশ্বৰ জ্ঞান ভক্তি কি ভকত বৈষ্ণৱৰ দ্বাৰা ভগৱান কৃষ্ণক ভকতি হয়নে বৈৰাগ্যটো কি এই জীৱনটোৰ প্ৰতিও মোহ নাইকিয়া হ'ব লাগিব যদি জীৱনটোৰ প্ৰতিও আমাৰ মোহ থাকে তেতিয়াহ'লে আমি মুক্ত হ'ব নোৱাৰিম সেইটো কাৰণে মোহটো কি মোহটো হ'ল ধৃতৰাষ্ট্ৰ মায়াটো কি মায়াটো হ'ল গান্ধাৰী এই মোহ আৰু মায়া এই দুটা বস্তু গৃহত যদি ৰাখি থোৱা হয় তেতিয়াহ'লে জীৱ উদ্ধাৰ নহ'ব সেইটো কাৰণে এই দুটা বস্তুক বিদুৰে কি কৰিছে হাতত ধৰি বানপন্থৰূপী অৰণ্যলৈ নিছে অৰ্থাৎ ইহঁতক বনবাসী কৰিব লাগিব মোহ আৰু মায়াবিলাকক সংসাৰ বন্ধনৰ পৰা বনলৈ খেদিব লাগিব সংসাৰখন তেতিয়াহে শুদ্ধ হ'ব তাৰ যিটো তত্ত্বগত অৰ্থ ভাগৱত শাস্ত্ৰত আমাক দিয়া এতিয়া কি হ'ল ৰাতিপুৱা শুই উঠি যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে সদায় ৰাতিপুৱা শুই উঠি কাক সেৱা কৰে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী ডাঙৰ কথা গোটেই জীৱনটোত পাণ্ডৱক গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰই হিংসা কৰিলে আৰু কষ্টই দিলে হয়নে যুধিষ্ঠিৰ নিপতি যেতিয়া ৰজা হ'ল ৰজা হৈ ৰাজ পিতৃ আৰু মাতৃৰ যিটো আদৰ স্নেহ সমস্তখিনি ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক দিছে কোনো নাই কিন্তু তেতিয়াও ধৃতৰাষ্ট্ৰ গান্ধাৰীয়ে পঞ্চ পাণ্ডৱক নিজৰ পুত্ৰ বুলি ভাবিব পৰা নাই এইটো অজ্ঞান নিজৰ পিতৃ মাতৃতকৈও বেছি স্নেহ শ্ৰদ্ধা কৰি ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক ধৰ্মৰাজ যুধিষ্ঠিৰে সেৱা সৎকাৰ কৰে ধৰ্মবোধত কি কেৱল আত্মাকে দেখা যায় জীৱৰ তত্ত্বতকৈ বেছি আনন্দময় তত্ত্ব হ'ল আত্মা সেইটো কাৰণে জীৱাত্মা সেইটো কাৰণে ধৰ্মৰাজে যেতিয়া ধৃতৰাষ্ট্ৰক পাইছে যে মোৰ পিতৃ পাণ্ডুক যেতিয়া মই নাপালো হয়নে মোৰ পিতৃয়ে ভাতৃয়ে ধৃতৰাষ্ট্ৰই মোৰ পিতৃগুৰু এওঁক সেৱা সৎকাৰ কৰিলেই মোৰ ধৰ্ম হ'ব হয়নে বাৰু তেওঁৰ মনত কিন্তু প্ৰতিশোধ নাই এই ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে ধৰ্মৰাজকে মুখ্য কৰি পঞ্চ পাণ্ডৱৰ আদৰ স্নেহ পায় এতিয়া ৰাজবন্ধনত তেওঁ কি হৈ গৈছে বন্দী হৈ গৈছে এতিয়া বিদুৰে ভাবিলে কি এই ৰজাই ভোগটো এৰিব নোৱাৰিব ৰাজসুখটো ত্যাগ কৰিব নোৱাৰিব যেতিয়ালৈকে ৰাজসিক সুখটো ত্যাগ কৰিব নোৱাৰিব তেতিয়ালৈকে জীৱ দুটা উদ্ধাৰ নহ'ব
সেইটো কাৰণে ৰাতি বিদুৰ আহি মনে মনে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক বুজালে যে তোমাৰ বুকুত 100খন চিতা জ্বলি আছে, এতিয়াও তুমি জীয়াই থাকিবলৈ ইচ্ছা কৰা। বিহলাদু পান কৰালা, বস্ত্ৰ হৰণ কৰালা, বনবাসী কৰালা, অজ্ঞাতবাসত ইমান কষ্ট দিলা, ই কিজন পাণ্ডৱৰ সেৱা সৎকাৰ পাবলৈ তোমাৰ এতিয়াও মনত ইচ্ছা গৈ আছে? ইমানখিনি তিতা টেঙা দি থোৱাৰ পাছতো তুমি কিয় অমৃত খাবলৈ বাট চাই আছা? এই জীৱৰ জড়বন্ধনত সোমাই ভোগবিলাকত কিমান দিন থাকিবা? এই ধৃতৰাষ্ট্ৰ, কিন্তু জীৱনৰ উদ্দেশ্য জানো? মই তোমাক গোটেই জীৱনটো বুজালো, তুমি মোৰ কথা এটাও নামানিলা। যিটো কাৰণত তোমাৰ 100 পুত্ৰৰ বধ হৈ গ'ল। অন্তিম সময়ত মই তোমাক এটা শেষ সুযোগ দিছো। বোলে কি? মই মধ্য ঋষি মুখপাত্ৰে ভাগৱত শ্ৰৱণ কৰি আহিছো। ভাগৱতৰ সাৰ কৃষ্ণত ভগতি, ভাগৱতৰ তত্ত্ব জীৱ উদ্ধাৰৰ উপায়। গতিকে যদি তুমি উদ্ধাৰ হ'ব বিচাৰিছা, মোৰ হাতত ধৰা। এই তোমাৰ আপোন ভাৱ, পাণ্ডৱৰ প্ৰতি পুত্ৰ ভাৱে স্নেহ, এই স্নেহ বন্ধন তুমি আজিৰ পৰা ত্যাগ কৰা। তুমি তোমাক উদ্ধাৰ কৰিবৰ কাৰণে যত্ন কৰা। বোলে কি? মোৰ লগত কলৈ যাব লাগিব? বামপন্থা। তোমাৰ কাৰণে এতিয়া ঈশ্বৰেইহে একমাত্ৰ সত্য, এই জগতত কোনো সত্য নহয়। এই সত্যৰ সন্ধান কৰি তুমি এতিয়া মোৰ লগত বামপন্থা আশ্ৰম কৰিব লাগিব। যুধিষ্ঠিৰ পঞ্চ পাণ্ডৱে হুক-হুককে কান্দিছে। কিয় কান্দিছে? ৰাতিপুৱা শুই উঠিয়ে সেই পিতৃ মাতৃক সেৱা কৰে তেওঁলোকে, তেনে সেই আশীৰ্বাদৰ ভাগৰ পৰা তেওঁলোক বঞ্চিত হ'ব, হয়নে? আৰু যেতিয়া ধৰ্মই কান্দিলে, তেতিয়া কোনে শুনিলে? ঈশ্বৰে শুনিলে। ঈশ্বৰ কোন? দেৱঋষি নাৰদ, ব্ৰহ্মাৰ মানস পুত্ৰ, হয়নে? পৰম বৈষ্ণৱ। ভাগত ব্যাসক আনি দিছে দেৱঋষি নাৰদে, হয়নে? গীতাৰ বিভূতি যুগত কৈছে ভগৱান কৃষ্ণই দেৱঋষি সকলৰ মাজত ময়েই নাৰদ, তেনেকেই মোক জানিবা। কি কৰিলে? পঞ্চ পাণ্ডৱক আহি বুজালে যে তোমালোকে দুখ নকৰিবা। বোলে কিয়? বিদুৰেহে তেওঁলোকক লৈ গৈছে, আৰু তেওঁলোকে ৰাজবন্ধনত থাকিলে মুখ্য সাধন নহ'ব। তেওঁলোকক মুখ্যকামী ৰাস্তালৈহে লৈ গৈছে, কষ্টলৈ নিয়া নাই। আৰু অকণমান পাছতেই বিষাদ বদনেৰে আহি অৰ্জুন সোমাইছে। অৰ্জুনক খুব পিটিলে, কোনে? গোপবালক বিলাকে। কৃষ্ণৰ ভাৰ্যাসকলক ৰক্ষা কৰি ইয়াত ৰাখিম বুলি আনিছিলে। অৰ্জুনক পিটি মেলি বশ কৰি চবকে কাঢ়ি লৈ গ'ল। তো অৰ্জুনে হুক-হুককে কান্দিছে। বোলে কিয়? যে মোৰ স্বামী গুচি যোৱাৰ পাছত মোৰ গাত শক্তি নাইকিয়া হৈ গ'ল। মোৰ গাতো শক্তি নাইকিয়া হৈ গ'লে। জীৱৰ শক্তিটো কাৰ? জীৱ হ'ল অৰ্জুন, শক্তি সামৰ্থ্য কোন? ভগৱান কৃষ্ণ।